ভাই লোক আহি আছে আলিয়া ভাট আৰু ববি দিউলৰ এখন নতুন চিনেমা তো নামটো কি নামটো হ'ল অভিয়াছলি আপোনালোকে হয়তো নাজানে তো নামটো হ'ল আপোনাৰ এইখন আলফা ঠিক আছে এই চিনেমাখনৰ আমি সকলোবোৰ যিমান পাৰোঁ মানে কি ডিটেইলছত আলোচনা কৰিম ইয়াৰ টপ কাষ্টাৰ কোন ডাইৰেক্টৰ কোন সকলোবোৰ বাট তাৰ আগতে চাই লওক মানে কি এই চিনেমাখনৰ মানে কি ছটা মোটা ট্ৰেইলাৰ চাই লওক মানে কি এই চিনেমাখনৰ কিছু মুহূৰ্ত তো দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি কি বুলি কয় আলফা जिसमें सिर्फ और सिर्फ फीमेल स्पाई ही काम आ सकती है अल्फा। मैं तो कब से ऐसे किसी मिशन की राह देख रही थी। मुझे लगा सारे बड़े मिशन आप टाइगर पठान और कबीर को ही दे देंगे से अब देखना मैं कैसे धमाल मचाती हूँ। ये आपके टाइगर वाइगर पठान सब साइड में रह जाएंगे। मिशन को आराम से पूरा करना है। पिछली बार की तरह कोई तमाशा नहीं चाहिए। एयरपोर्ट सीज करने को कहा था पूरा बम। ইটো আছিলে মানে কি এই চিনেমাখনৰ মানে আলফা মুভিখনৰ মানে কি এটা ছটা মোটা মুহূৰ্ত মানে কি এটা ট্ৰেইলাৰ আৰু দেখিলে আৰু যি কি নহওক পাই লওক তো বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন এণ্ড ডাইৰেক্টৰ কোন সকলো বলক চাই লওক ওৱান বাই ওৱান। তো এইখন চিনেমাৰ যদি আপুনি ডাইৰেক্টৰ চায় এই চিনেমাখনৰ ডাইৰেক্টৰ হ'ল শিৱ ৰাৱাল আৰু ষ্টাৰিং কৰিছে এই চিনেমাখনত আপোনাৰ আলিয়া ভাট তাৰপিছত শাৰভাৰী আৰু হৃতিক ৰোশন আৰু আছে কিবা কিবি বাই দা ৱে তো যিয়ে নহওক এতিয়া চাই লওক আপোনাৰ টপ কাষ্টাৰ কোন তো সেই চিনেমাখনত যদি আপুনি টপ কাষ্টিং চায় টপ কাষ্টিং হ'ল আপোনাৰ আলিয়া ভাট আছে তাৰপিছত আছে আপোনাৰ শাৰভাৰী দেখিছে ইয়া তাৰপিছত আছে হৃতিক ৰোশন তাৰপিছত আছে আপোনাৰ এইটো অনিল কাপুৰ তাৰপিছত আছে ববি দিউল তাৰপিছত আছে আপোনাৰ এইটো দিব্যেন্দু তাৰপিছত আছে আপোনাৰ ইখনে আছিলে মানে কি এইকেইজনে আছিলে মানে কি এই চিনেমাখনৰ মানে কি আলফা মুভিখনৰ টপ কাষ্টাৰ এণ্ড দেখিলে আৰু সকলোবোৰ মানে কি ৰাইটাৰ কোন মানে ডাইৰেক্টৰ কোন সকলোবোৰ দেখিলে তো যি কি নহওক ভাই লওক এই চিনেমাখন বাই দা ৱে ৰিলিজ হ'বলৈ গৈ আছে আপোনাৰ ডিচেম্বৰ 25 তাৰিখে 2025